নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালেই আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম কেনেকৈ মাত্ৰ 100 বা 150 টকা খৰচ কৰি নিজে অফিচত গৈ নতুন PM কিষাণ আঁচনিত আবেদন কৰি বছৰত 6000 টকা পাব পাৰি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাইছোঁ, যদি কোনোবাই এই চেনেলটো আজি প্ৰথমবাৰ চাই আছে, ছাবস্ক্ৰাইব কৰিব যাতে পিছলৈ আহি থকা সকলো ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাই থাকে। আৰু সকলোকে আহ্বান জনাম, যদি এই ভিডিঅ'টো চাই কিছু সহায় হোৱা যেন অনুভৱ হয় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আহক এতিয়া এই ভিডিঅ'টো আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব। ভাৰত চৰকাৰৰ PM কিষাণ আঁচনিৰ বৃহৎ ঘোষণা। নতুন PM কিষাণ আঁচনিৰ আবেদন প্ৰক্ৰিয়া চলি আছে। যিসকলে নতুন PM কিষাণ কৰা নাই তেখেতসকলৰ বাবে PM কিষাণৰ আবেদন প্ৰক্ৰিয়াৰ কাম চলি আছে। নিজে অফিচত গৈ কামটো কৰিলে বেছি টকা খৰচ নহ'ব, কম খৰচতে কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যিসকল কৃষকে বৰ্তমানে PM কিষাণত আবেদন কৰা নাই আৰু আবেদন কৰিব বুলি ভাবি আছে, পলম নকৰি আজিয়েই আবেদন কৰক। PM কিষাণ আঁচনিত কেনেকৈ আবেদন কৰিব আৰু ক'ত জমা দিব? ওচৰৰ CSC চেণ্টাৰত আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, মাটিৰ খাজানা ৰচিদ, মোবাইল আদি লৈ গৈ 100 বা 150 টকা মাচুল জমা দি অনলাইনত আবেদন কৰিব পাৰিব। অনলাইনত আবেদন কৰাৰ পাছত CSC চেণ্টাৰৰ পৰা পৰ্টেলত ফাৰ্মাৰ ID পাব। আধাৰ নম্বৰটোৱে ফাৰ্মাৰ ID হয়। ম্যাদী পট্টা মাটি থাকিলে জমাবন্দী কপি লাগিব। খাজানা ৰচিদত ডাক নম্বৰ আৰু পট্টা নম্বৰ থাকিব লাগিব। তজি মাটি হ'লেও হ'ব, কিন্তু অলপ নিয়ম বেলেগ হ'ব। কৰিব নাজানিলে কমেণ্ট কৰিব, আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। এইখন Annexure 1 PM কিষাণৰ অফলাইন ফৰ্ম হয়। এই ফৰ্মখন CSC চেণ্টাৰত পাব বা অন্য অনলাইন দোকানতো পাব। 4 পৃষ্ঠাযুক্ত ফৰ্ম হয়। ইয়াৰ লগত আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড, ৰেচন কাৰ্ড, তজি মাটি হ'লে খাজানা ৰচিদ, ম্যাদী হ'লে জমাবন্দী কপি, DPT লিংক থকা বেংক একাউণ্ট, মোবাইল নম্বৰ আৰু পাছপোৰ্ট ফটো বিচাৰিলে 3 কপি ফটো ইয়াৰ লগত গাঁঠি দিব লাগিব। এই অফলাইন ফৰ্মখন শুদ্ধকৈ ফিল আপ কৰিব লাগিব। নিজে নাজানিলে জনা মানুহৰ দ্বাৰা লিখি ল'ব লাগিব। অফলাইন ফৰ্মখন লিখি 3 নম্বৰ পৃষ্ঠাৰ উপযুক্ত স্থানত থকা গাঁওবুঢ়াৰ চিল চহী আৰু লাট মণ্ডলৰ চিল চহী লৈ সকলো জিলা কৃষি কাৰ্যালয়ৰ অধীনৰ মহকুমা কৃষি কাৰ্যালয়ৰ ADOৰ হাতত জমা দিব লাগিব। তাৰ পিছত ফৰ্মখন জিলা কৃষি কাৰ্যালয়ত জমা হোৱাৰ লগে লগে আপোনাৰ ভেৰিফাই হোৱাৰ পাছত সকলো সত্য প্ৰমাণিত হ'লে আপোনাৰ PM কিষাণ ফৰ্মখন এপ্ৰুভ হ'ব আৰু আপোনাৰ নাম বেনিফিচিয়াৰী লিষ্টত দেখা পাব বা নো ইয়ৰ ষ্টেটাছত চাব পাৰিব।